এই যে মুখ্যমন্ত্ৰীয়ে যে নিশা 12 বজাত 1 বজাত 2 বজাত তেওঁ যে জে ব্লকত বহি ফাইলত চহী কৰে নহয় কোটি কোটি টকাৰ যে কমিশ্যন অংক কৰে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় নকয় জুবিন ক্ষেত্ৰত সকলোৱে চিঞৰিব ন্যায় দিয়া ইফালে মুখ্যমন্ত্ৰী টোপনি ভংগ হয় মুখ্যমন্ত্ৰী বুকু কপি যায় একদম হিমন্ত বিশ্বৰ বুকু কপি যায় যেতিয়া জুবিন ক্ষেত্ৰত ন্যায় দিয়া বুলি ক'ব ইফালে মুখ্যমন্ত্ৰীৰ বুকু কপি যায় গতিকে মুখ্যমন্ত্ৰীয়ে চল চাতুৰিৰে তাত মানুহ সমাৱেশিত হোৱাটো বন্ধ কৰিব বিচাৰিছে আৰু সেইটো কেতিয়া গ্ৰহণযোগ্য নহয় মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰীৰ 14 পুৰুষকো দম নাই জুবিন ক্ষেত্ৰত মানুহ যোৱা বন্ধ কৰিব এইখন বিজেপি ন্যায় যাত্ৰা নহয় এইখন বিজেপি ন্যায় যাত্ৰা নহয় এইখন এখন নাটক ইতিমধ্যে অসমৰ যিটো পৰিৱেশ হৈছে জুবিন গাৰ্গক কেন্দ্ৰ কৰি যি ৰাজনীতি হৈছে অতি ঘৃণনীয় একেবাৰে গ্ৰহণযোগ্য নহয় আৰু আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া উদ্বাউল হৈ পৰিছে তেখেতে আচলতে সঁচা কথা ক'ব গ'লে নিজৰ ৰাজনৈতিক ভেটি খহি যোৱাৰ ভয়ত তেখেতে এতিয়া মানসিক এগৰাকী মানে বিকাৰগ্ৰস্ত মানুহৰ কথা ক'বলৈ আৰম্ভ কৰিছে একদম সঁচা কথা ক'ব গ'লে মুখ্যমন্ত্ৰী এগৰাকীয়ে ইমান নিকৃষ্ট ৰাজনীতি কৰে নেকি অসমৰ কোটি কোটি জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ যি ৰাজনীতি কৰিছে এই ৰাজনীতিক আমি প্ৰথমতেই অনুসূচিত জাতি যুৱস্ত পৰিষদে গৰিহণা দিছোঁ ঘৃণাৰে উপচাই দিছোঁ ক'বলৈ আৰু ভাষা নাই আমি এইকেইটা দিন চাইছোঁতো যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰ আহিছিলে সেই মুহূৰ্তৰ পৰা এতিয়ালৈকে অসমৰ ৰাইজে খাব পৰা নাই শুব পৰা নাই শোকত ডুব গৈ আছে আমিও আমাৰ সংগঠনৰ সকলোবোৰ কাৰ্যসূচী আমি স্থগিত ৰাখিবলগীয়া হৈছে আমি বেলেগ কোনো ধৰণৰ কথা চিন্তাই কৰিব পৰা নাই গতিকে এনেকুৱা এক অৱস্থাত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু অন্তৰালত কোন দোষী সেই কথাটো বিচাৰ বিবেচনা কৰি তদন্ত কৰি শেষ কৰাৰ পৰিৱৰ্তে অতি সস্তীয়া ৰাজনীতি তেওঁলোকে আশ্ৰয় লোৱা নাই জানো গতিকে কেনেকৈ গ্ৰহণ কৰিব অসমৰ ৰাইজে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ ন্যায় দিব লাগিব ন্যায় আইনৰ আওতাত দিব লাগিব কিন্তু এতিয়া অসমৰ ৰাইজৰ সন্দেহ হৈছে মুখ্যমন্ত্ৰীৰ ওপৰত সন্দেহ হৈছে SITৰ ওপৰত সন্দেহ হৈছে CIDৰ ওপৰত সন্দেহ হৈছে কাৰণ তদন্তকাৰী সন্থাটো এতিয়া মুখ্যমন্ত্ৰী বহতীয়া হৈ গ'ল SIT CID এইবিলাক এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথামতে চলা নাই জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা সময়ছোৱাৰ যোৱা 30-35টা দিনৰ জুবিন গাৰ্গ ঢুকাৰ পৰা এতিয়ালৈকে যিমানবিলাক কথা ক'লে প্ৰতিটো কথা স্ববিৰোধী কথা প্ৰতিটো কথাই আপোনাৰ মই ভাবোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰা বহুত আমাক আঁতৰাই লৈ গুচি গ'ল গতিকে মানুহৰ জুবিন গাৰ্গৰ এই মৃত্যু অন্তৰালত কিজানি হিমন্ত বিশ্ব শৰ্মা আছে নেকি কিজানি SIT বিষয়ববীয়া আছে নেকি কিজানি মুখ্যমন্ত্ৰী পৰিবাৰ আছে নেকি এনেকুৱা কথাবিলাকে আলোচনা হোৱা নাই জানো অৰ্থাৎ ইয়াৰ পৰা কি গম পোৱা গৈছে ইয়াৰ পৰা এটা কথা গম পোৱা গৈছে প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে SIT CID কাম কৰি আছে নেকি মানুহে সন্দেহ কৰিছে আৰু এই সন্দেহ যদি আইনৰ আওতাত সঠিক সময়ত যদি অসমৰ ৰাইজে যদি ন্যায় নাপায় তেতিয়াহ'লে কিন্তু পৰিস্থিতি বিষম হৈ যাব কিন্তু পৰিস্থিতি বৰ ভয়ানক হ'ব আৰু যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক ভেটি খান্দো খোৱা বালি তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবলৈ যিমান নিকৃষ্ট ৰাজনীতি কৰিছে পৃথিৱীৰ ক'তো কোনো মানুহে শিল্পী মৃত্যুক লৈ এনেকুৱা ৰাজনীতি নকৰে অসমৰ ৰাইজক যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান ন্যায় দিলে কিমানকেইটা এনকাউণ্টাৰ কৰিলে ইমানবিলাক এনকাউণ্টাৰ কৰি ফুৰা এই চৰকাৰখনে যোৱা আপোনাৰ আজি এই যে আমি যাক এতিয়া আমি দোষী বুলি আপোনাৰ জেল হাজতত ৰাখিছে কোনোবা এজন মানুহক অসমৰ জনসাধাৰণৰ সন্মুখলৈ আনিলেনে কাৰোবাৰ মানে যিকেইজনক এতিয়া জেল হাজতত ৰাখিছে ন্যায়িক প্ৰক্ৰিয়াত আছে তেওঁলোকৰ কোনোবা এজনৰ বক্তব্য এতিয়ালৈকে পুলিচে SITয়ে প্ৰকাশ কৰিলেনে এই যে আজিও এখন প্ৰেছ মিট দিলে মুণ্ডা গুপ্তাই কিবা এনেকুৱা প্ৰয়োজনীয় কথা ক'লে নেকি একোটো প্ৰয়োজনীয় কথা কোৱা নাই অৰ্থাৎ অসমৰ জনসাধাৰণক এতিয়া বিপথে নিয়াটো একদম স্পষ্ট এইবিলাকতো আছে এইবিলাকতো কাৰিকৰীগত কথা আছে 30 দিনৰ পিছত যোৱাৰ পিছত তাত কি প্ৰমাণ পাইছে নাপাইছে তদন্তত আহিব সেইটো বেলেগ বিষয় সেইটো এটা সুকীয়া বিষয় কিন্তু অসমৰ জনসাধাৰণে ন্যায় বিচাৰিছে অসমৰ জনসাধাৰণ ন্যায় কেতিয়া দিব ন্যায় দিয়াৰ পৰিৱৰ্তে অতি ঘৃণনীয়ভাৱে এতিয়া বিজেপি যি ৰাজনীতি কৰিছে এইখন বিজেপি ন্যায় যাত্ৰা নহয় এইখন এখন নাটক আৰু অসমৰ ৰাইজক যদি ভাবিছে এই নাটকত কোনোবাই মোহিত হৈছে ভুল কথা জয়ন্ত মল্ল পীযুষ হাজৰিকা এইবোৰ সকলোবিলাক একো ধুৰন্ধৰ ভণ্ড ইহঁতি কেৱল ভোটৰ কাৰণে কাম কৰি আছে এই যে পীযুষ হাজৰিকাই আজি দুদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ বাবে 30 দিনত কি কাম কৰিলে এখন ডাঙৰ তালিকা প্ৰকাশ কৰিলে নাই মই যদি উল্টা পীযুষ হাজৰিকাক সোধোঁ যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ বাবে কি কৰিলে তাৰ তালিকা প্ৰকাশ কৰিলা তুমি 5 বছৰৰ কাৰণে কি কাম কৰিলা তুমি তোমাৰ বিভাগটোত কি কাম কৰিলা তাৰ এখন তালিকা প্ৰকাশ কৰিবলৈ তোমাৰ সাহস আছে বানপানী ৰোধৰ নামত
পীযুষ হাজৰিকাই যিমান আঁচনি এতিয়া ৰূপায়ণ কৰি আছে সকলোবোৰ আঁচনিৰ 30% ধন পীযুষ হাজৰিকাৰ ব্যক্তিগত পুঁজিলৈ গৈ আছে। ডিব্ৰুগড় কি হ'ল? এটা সাধাৰণ বৰষুণ সৌ সিদিনা ডিব্ৰুগড় চহৰ মাথাউৰিটো জিঅ'টেক উটুৱাই নিয়া নাই নেকি? জিঅ'টেক উটুৱাই লৈ গ'ল নহয়। ব্ৰহ্মপুত্ৰৰ মাথাউৰি ডিব্ৰুগড় চহৰখনটো এতিয়া আপোনাৰ সাংঘাতিক ধৰণে এতিয়া শংকিত হৈ আছে। প্ৰকৃতিৰ আচলতে আশীৰ্বাদ নেকি মন্ত্ৰী পীযুষ হাজৰিকা বাচিছে। গতিকে মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা ক'ব নালাগে। তেওঁলোক আচলতে জাতিৰ কলংক হৈ গ'ল। যিখন চৰকাৰে 30 দিন হৈ যোৱাৰ পিছতো তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে নিনিয়াৰ কাৰণে সকলোৱে আন্দোলন কৰিছে, সকলোৱে ন্যায় কৰিছে। আপোনালোকে কৈছে সামাজিক মাধ্যমত 3 মিলিয়নতকৈ অধিক এতিয়ালৈকে জাষ্টিচ বিচাৰিছে। ইয়াৰ পৰা কি বুজা গৈছে? অৰ্থাৎ এইখন চৰকাৰে যে ন্যায় দিব এতিয়া লাহে লাহে পাহৰিব। নাই, মুখ্যমন্ত্ৰী এইটোহে ক'ব লাগে যে জুবিন গাৰ্গে কৈছিলে বিজেপি এটা ফটুৱা পাৰ্টি। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিল নহয় জীৱিত কালত যে বিজেপি ফটুৱা পাৰ্টি। জুবিন গাৰ্গ ডাঙৰীয়াই এইটোও কৈছিলে যে চৰকাৰ ভাঙিবও পাৰে, চৰকাৰ পাতিবও পাৰে। সেইটো মুখ্যমন্ত্ৰীয়ে কৈছে নাই। ডক্টৰ হিমন্ত বিশ্ব সেইটোৱে ক'ব লাগে যে জুবিন গাৰ্গ ডাঙৰীয়াই জীৱিত কালত বিজেপিক ফটুৱা বুলি কৈছিলে, বিজেপি চৰকাৰখন সাম্প্ৰদায়িক বুলি কৈছিলে আৰু বিজেপি চৰকাৰখন ইয়াৰ পৰা ওফৰাব লাগে বুলি কৈছিলে। সেই কথাকেইটা মুখ্যমন্ত্ৰীয়ে কৈ দিব লাগে। মুখ্যমন্ত্ৰীয়ে সেই কথাকেইটা নকয় কিয়? এই যোৱাকালি যিখন মুখ্যমন্ত্ৰীয়ে যিখন আপোনাৰ সংবাদমেল দিলে, আমিতো ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা বেলেগ ধৰণৰ চিকিৎসাৰ প্ৰয়োজন আছে। একদম খোলাখুলি কথা ক'ব গ'লে দেই, মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া সুস্থ হৈ কথা ক'ব পৰা অৱস্থা আছে নেকি? আৰু 3-4 মাহ আছে। মইতো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোহে ৰিকুৱেষ্ট কৰোঁ যে কথা আৰু নোকোৱা ভাল, নহ'লে এই 4-3 মাহ তেওঁ নাপাব চাগে। ইতিমধ্যে আমি যি অসমবাসী ৰাইজ আছোঁ, আমি জুবিন গাৰ্গক ভাল পোৱা, জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছোঁ, আমাৰ আত্মাৰ লগত জুবিন গাৰ্গৰ আত্মাৰ সম্পৰ্ক আছে। সেইকাৰণে কি দিন কি ৰাতি আমি মনলৈ আহিলে আমি সোণাপুৰৰ আমি জুবিন ক্ষেত্ৰলৈ দৌৰি গৈছোঁ। যোৱা নাই নেকি? জুবিন গাৰ্গক এটা মুহূৰ্তও, এটা ক্ষণিকৰ বাবেও আমি কোনেও অকলশৰে থাকিবলৈ নিদিওঁ। সেই দিনতে হওক বা ৰাতিয়ে হওক, সেইবাবে আমি দৌৰি গৈছোঁ। মোৰ আত্মাৰ লগত আমাৰ অসমবাসীৰ আত্মাৰ লগত জুবিন গাৰ্গৰ আত্মাৰ সম্পৰ্ক আছে আৰু সেইবাবে দৌৰি গৈছোঁ। মুখ্যমন্ত্ৰী কোনহে? জুবিন গাৰ্গ ক্ষেত্ৰলৈ নিশা 12 বজাত, নিশা 2 বজাত, দিনৰ 2 বজাত যাব পাৰিম নোৱাৰিম কথা কোৱাৰ অধিকাৰ মুখ্যমন্ত্ৰী কোনোবাই দিছে নেকি? এই যে মুখ্যমন্ত্ৰীয়ে যে নিশা 12 বজাত, 1 বজাত, 2 বজাত তেওঁ যে ব্লকত বহি ফাইলত চহী কৰে নহয়, কোটি কোটি টকাৰ যে কমিশ্যনৰ অংক কৰে, সেই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় নকয়? জুবিন গাৰ্গ ক্ষেত্ৰলৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে যে বন্ধ কৰিছে, মুখ্যমন্ত্ৰীক আমি বন্ধ কৰিছোঁ যে নিশা 10 বজাৰ পিছত তুমি CM অফিচত নাযাবা। দিনৰ 10 বজাৰ পৰা গধূলি 5 বজালৈ কাৰ্যালয় কৰে, চৰকাৰী নিয়ম। তেওঁ চৰকাৰৰ মুৰব্বী নহয়। তেওঁ 2 বজাত নিশা 2 বজাৰ পৰা তেখেতে কিয় চহী কৰে? এই যে চৰকাৰৰ দৰমহা দিয়া কেইজনমান নিৰাপত্তাৰক্ষী পুলিচে যে তাত গিজাই আছে, কি ঘোঁৰা কাট কাটি ওলাইছে তাত? মদৰ দোকানবিলাক বন্ধ কৰি দিয়ক। কোনোবাই যদি মদ খাইছে, কোনোবাই যদি মদ খাই জুবিন ক্ষেত্ৰত যদি আপোনাৰ অসভ্যালি কৰিছে, কোনোবাই যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নিষিদ্ধ সা সামগ্ৰী তাত দিছে, বৰ্জিত সা সামগ্ৰী দিছে, সেইবিলাক নাই, ঠিক আছে, সেইবিলাক কোনোবাই আৱেগিক হৈ কৰিছে। সেই কামটোক বাধা দিয়াৰ দায়িত্বটো কাৰ? চৰকাৰ দৰমহা দি তাত ৰখা নিৰাপত্তা কেইজনৰ নহয় জানো? তেওঁলোক সঠিকভাৱে নিৰাপত্তা দিয়ক, সঠিকভাৱে তাত ৰক্ষণাবেক্ষণ দিয়ক, CCTV লগাই দিয়ক। 2-4জন মানুহে এনেকুৱা কৰিলে বুলি তাৰ অজুহাতত মুখ্যমন্ত্ৰীয়ে ভীতিগ্ৰস্ত হৈছে এইকাৰণেই, কাৰণ জুবিন ক্ষেত্ৰত প্ৰত্যেকেই নিজৰ দিনৰ কাম কাজ শেষ কৰি নিশা হোৱাৰ লগে লগে জুবিন গাৰ্গৰ লগত কথা পাতিবলৈ জুবিন ক্ষেত্ৰত দৌৰি যায়, ঢপলিয়াই যায়। আৰু তাত গৈ পেলাই যেতিয়া ন্যায় বিচাৰে, মুখ্যমন্ত্ৰীয়ে তেতিয়া শংকিত হয়। এতিয়া এনেকুৱা হৈছে নিশা 2 বজাত যেতিয়া জুবিন ক্ষেত্ৰত সকলোৱে চিঞৰিব ন্যায় দিয়া, ইফালে মুখ্যমন্ত্ৰী টোপনি ভংগ হয়, মুখ্যমন্ত্ৰী বুকু কঁপি যায়, একদম হিমন্ত বিশ্বৰ বুকু কঁপি যায়। যেতিয়া জুবিন ক্ষেত্ৰত ন্যায় দিয়া বুলি ক'ব, ইফালে মুখ্যমন্ত্ৰীৰ বুকু কঁপি যায়। গতিকে মুখ্যমন্ত্ৰীয়ে চল চাতুৰিৰে তাত মানুহ সমাৱেশিত হোৱাটো বন্ধ কৰিব বিচাৰিছে আৰু সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰীৰ 14 পুৰুষকো দম নাই জুবিন ক্ষেত্ৰত মানুহ যোৱা বন্ধ কৰিব। সমৰ্থনটো নকৰে, বৰঞ্চ বিৰোধিতা কৰিম। আমি এতিয়া ভাবিছোঁ যে মুখ্যমন্ত্ৰীয়ে কথা বতৰাবিলাকৰ এতিয়া আমি ৰাজপথত আন্দোলন কৰিব লাগিব, একদম প্ৰতিবাদ কৰিব লাগিব। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰীক বুজাই দিব লাগিব, তোমাৰ এতিয়া ৰাজতন্ত্ৰ নাই দেই, মুখ্যমন্ত্ৰী ৰজা নহয় কিন্তু মুখ্যমন্ত্ৰী। আমি ভোট দিছোঁ, আমি টকা দিছোঁ, মুখ্যমন্ত্ৰীয়ে দৰমহা লৈছে, আৰু সেই মুখ্যমন্ত্ৰীয়ে যদি আমাক ৰজাৰ দৰে শাসন কৰিবলৈ যায়, 3 মাহৰ পিছত পৰিস্থিতি কেনেকুৱা হ'ব চাই ল'ব। জুইৰ লগত খেলা কৰাৰ পৰিণাম অতি ভয়াৱহ, মুখ্যমন্ত্ৰীয়ে জনা ভাল। Stay informed, stay ahead. News NE 365.